ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমীয়া নৱবৰ্ষত বন্ধুসকল এনে 5 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে। বহুতো ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, বিভিন্ন ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব পাৰিব। সকলোখিনি তথ্য আপোনালোকে এই আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব, কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ এই বছৰটো লৈ আহিছে বন্ধুসকল জানিব পাৰিব। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টোত একেবাৰে নতুন হয়, চেনেলটোত যদি একেবাৰে নতুন হয়, চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গৰ আপোনালোকৰ সকলোৰে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। পলম নকৰি এই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে আলোচনা কৰিছোঁ আহক। প্ৰথম যি ভাগ্যশালী ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটো বহুত ভাল হ'ব। এই বছৰৰ প্ৰাৰম্ভিক মাহবোৰ আপোনালোকৰ বাবে বিশেষ হ'ব বুলি কৈছে। এই ৰাশিৰ যিসকল জাতক জাতিকা আছে, বিশেষকৈ সামাজিক বা ৰাজনীতিৰ লগত জড়িত লোকসকলে এই সময়খিনিত এক উপকাৰী সময় বুলি কৈছে। মাটি আৰু সম্পত্তি আপোনালোকৰ ক্ৰয় বিক্ৰয়ৰ পৰাও লাভ পাব পাৰে। বাহন ক্ৰয়ৰ সম্ভাৱনা আছে এই বছৰত। এই বছৰত ভ্ৰমণৰ সম্ভাৱনা যথেষ্ট আছে। এই ভ্ৰমণসমূহ লাভজনক হ'ব বুলি কৈছে। আৰু স্থবিৰ হৈ থকা যি ধৰণৰ কাম আপোনালোকৰ ৰৈ আছিল, সেই ধৰণৰ কামখিনি এটা গতি লাভ কৰিব বা কামবোৰ কৰিবলৈ বা আৰম্ভ কৰিব বুলি কৈছে। পুৰণি লোকচানৰ পৰা ক্ষতিপূৰণ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। বছৰৰ মাজভাগৰ পৰা বিশেষকৈ আপোনালোকৰ কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব, মিশ্ৰিত ফলাফল পাব এই সময়খিনিতো। এই সময়ছোৱাত কৈছে যে অস্থিৰতা বা হতাশাৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ, বা বিশৃংখলতাও হ'ব পাৰে বুলি কৈছে। কিছুমান মানুহৰ পৰা সময়মতে সহায় লাভ কৰিব নোৱাৰিব বুলি কৈছে। আপুনি কাৰোবাক সহায় কৰি থৈ দিব, কিন্তু আপোনাৰ যেতিয়া প্ৰব্লেম বা সমস্যা চলিব, সেইসকল ব্যক্তি আপোনালোকক বিপদত সহায় নকৰিব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো কিছু বিচলিত হ'ব পাৰে বা কিছু হতাশাৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু সাৱধানে কটাব লাগিব। এই নতুন বছৰৰ ৰাশিফল অনুসৰি বিশেষকৈ সাৱধানে ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কতো আপোনালোকৰ কিছু সমস্যাও আহিব পাৰে বুলি কৈছে, ধ্যান ৰাখিব। ব্যৱসায়ৰ বাবে এই বছৰটো প্ৰায় আপোনালোকৰ 6 মাহ ধৰি ব্যৱসায় দৃষ্টিকোণৰ পৰা বহুত ভাল হ'ব বুলি কৈছে। চাকৰি আৰু পদোন্নতিৰ প্ৰবল সম্ভাৱনা থাকিব বুলি কৈছে। আৰু যিসকল লোকে চাকৰি বিচাৰিছে সেইসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। বিদেশতো কিবা এটা ভাল জব বা ব্যৱসায়ত ভাল লাভ পাব পাৰে। যদি আপুনি কোনো নতুন কাম কৰিবলৈ গৈ আছে এই বছৰটো, তেন্তে আপোনালোকৰ আকাংক্ষিত সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনি অতি শুভ। এই বছৰটোত আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আয়ৰ উৎস আপোনালোকৰ সৃষ্টি হ'ব, সন্মান আৰু সুনাম বৃদ্ধি পাব। প্ৰেম বা পৰিয়ালত আপোনালোকৰ শুভ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে। বিয়া বা নতুন আলহী আগমনৰ এই সময়খিনিত বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে আপোনালোকে উপায় বিচাৰিব পাৰে কিছু লোকে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'ব লাগিব। বছৰটোৰ ভিতৰতে বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব বুলি কৈছে। দুৰ্ঘটনা এৰাই চলাওক, অৰ্থাৎ গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে। ঘনিষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই বছৰটোত চিন্তাত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। পৰিয়াল সম্পৰ্কীয় বিবাদৰ সমাধান হ'ব। পৰিয়ালৰ সহায়ত নেতিবাচকতা দূৰ হ'ব। মনৰ কথা মুকলিকৈ ক'লে সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। কোনো বন্ধুৰ লগত ধন সম্পৰ্কীয় টকা পইচাৰ ক্ষেত্ৰত কোনো লেনদেন নকৰিলে ভাল হ'ব, নহ'লে সম্পৰ্কৰ ক্ষেত্ৰতো ফাট মেলিব পাৰে। যদি আপুনি সম্পত্তি সম্পৰ্কীয় কাম কৰিব বিচাৰে এই বছৰটোত, তেনেহ'লে পৰিয়ালৰ পৰা সহায় পাব। ই এটা ভাল হ'ব বুলি কৈছে। নিয়মীয়া কামত বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সমস্যাবোৰ আপুনি অতিক্ৰম কৰিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বুলি কৈছে। দুৰ্ঘটনা কিছু আকস্মিক বা শাৰীৰিকভাৱে কিছু আঘাতপ্ৰাপ্ত হ'ব পাৰে। পৰিয়ালৰ লগত জড়িত চিন্তাবোৰ সলনি হ'ব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা নিসংগতা নাইকিয়া হৈ যাব বুলি কৈছে। এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত আপোনালোকৰ চিন্তা কৰাৰ পিছতে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। দায়িত্ব বৃদ্ধি পাব। ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। তৎক্ষণাত নিজৰ কাম অতি তীক্ষ্ণ দৃষ্টি ৰাখিব। বৰ্ধিত প্ৰতিযোগিতাত নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। জ্ঞান বাঢ়িব। জ্যেষ্ঠ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। নিজৰ দক্ষতা আৰু সামৰ্থ্য অনুসৰিহে নতুন এটা দায়িত্ব আপোনালোকে লওক বুলি কৈছে। অৰ্থাৎ আপোনালোকে যিখিনি পাৰে, যিখিনি অভিজ্ঞতা আছে, তেনে কামতে আগবাঢ়ক। নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ জ্যেষ্ঠ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। নিজৰ দক্ষতা আৰু সামৰ্থ্য অনুসৰি নতুন এটা দায়িত্ব ল'লে ভাল হ'ব বুলি কৈছে। অংশীদাৰিত্বৰে কাম কৰাৰ সুযোগ থাকিব পাৰে। আপোনালোকৰ মূল আৰ্থিক উৎসৱৰ গুৰুত্ব দিয়ক বুলি কৈছে। য'ৰ পৰা আপোনালোকৰ টকা পইচা ইনকাম কৰি আছে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। অংশীদাৰিত্বৰে কৰা কামৰ সন্দৰ্ভত চিন্তাশীল পৰামৰ্শ, অৰ্থাৎ চিন্তাশীলভাৱে আগবাঢ়ক। বেছি বিনিয়োগ এৰাই চলিব লাগে বুলি কৈছে। চলিলে ভাল হ'ব। নথি পত্ৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব এই বছৰটোত, কিয়নো ভৱিষ্যতে পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনিত বা এই বছৰটোত আপোনালোকৰ ইতিবাচক হ'ব। আপোনালোকৰ প্ৰেম বা ভালপোৱাৰ ক্ষেত্ৰত বিশেষকৈ বিয়া
হ'ব বিচৰা সকলৰ বাবে বছৰ আৰম্ভণিতে বিয়া হ'ব পাৰে বুলি কৈছে বা এটা ভাল প্ৰতিফলন দেখিব সেইখিনি ক্ষেত্ৰত এটা কথাও আগবাঢ়িব পাৰে বুলি কৈছে এই ৰাশিৰ অধিকাংশ লোকে পৰিয়ালৰ ইচ্ছামতে বিবাহ পাশত আবদ্ধ হ'ব যদি আপুনি কোনো সম্পৰ্ক থাকে তেন্তে আপুনি বিশেষকৈ সম্পৰ্কটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰা সম্পৰ্কটোৱে যাতে পৰিয়ালৰ অনুমোদন লাভ কৰিবলৈ সময় লাগিব পাৰে বুলি কৈছে কিছু লোকৰ ধৈৰ্য ধৰিব আপোনালোকৰ সংগী আৰু পৰিয়ালৰ প্ৰতি আপোনালোকে দায়িত্ব পালন কৰিব লাগে এই বছৰটোত আপোনালোকৰ কাঁহ চৰ্দি সমস্যা শৰীৰত পানী লগাৰ আপোনালোকৰ হ'ব নালাগে এচিডিটি নিয়ন্ত্ৰণ কৰক বুলি কৈছে শৰীৰত বিষ মুক্ত কৰক বুলি কৈছে টোপনিৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হ'ব বুলি কৈছে কাৰণ এই বছৰ আপোনালোকৰ মানসিক চাপৰ কিছু পৰিমাণেও অন্ত পৰিব বুলি কৈছে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে সাৱধান হ'ব লাগিব ছাল চকুৰ আৰু স্নায়ু সমস্যা হ'ব পাৰে বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত বিশেষকৈ ওম নমঃ শিৱায় লিখি দিব আপোনালোক অসমীয়া এই নতুন বছৰটো আপোনালোকক সুন্দৰভাৱে পাৰ হওক আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে যাতে পূৰণ হয় তাৰে কামনা অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বন্ধুসকল সিংহ ৰাশি জাতক জাতিকাসকলৰ অসমীয়া এই বছৰটো অতি শুভ হ'বলৈ গৈছে সম্পৰ্কৰ প্ৰতি আত্মবিশ্বাসী আৰু সংবেদনশীল হ'লে আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি পাব বুলি কৈছে সম্পত্তি কিনা আপোনালোকৰ বা ক্ৰয় বিক্ৰয়ৰ বাবে ভাল সময় বুলি কৈছে ইয়াৰ পৰা আপোনালোকৰ লাভৱান হ'ব পাৰে লগতে কৈছে যে এখন বাহন ক্ৰয় কৰাৰ আপোনালোকৰ এই বছৰটোৰ সম্ভাৱনা যথেষ্ট আছে যিসকলৰ এটা বহুদিনৰ পৰা এটা ইচ্ছা আছিল বা পৰিকল্পনা কৰি আছিল যদি পৰিয়ালত সম্পত্তিৰ সন্দৰ্ভত কোনো গোচৰ চলি আছে বা কিছু প্ৰব্লেম চলিছে তাৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে আপোনালোকে বিদেশ ভ্ৰমণৰ আপোনালোকৰ যোগ দেখা পোৱা গৈছে এই সময়খিনিত কৈছে আপোনালোকৰ কথা বতৰা মধুৰতা আনিব লাগিব আৰু আপুনি বিশেষকৈ ঘৰুৱা কিছুমান ব্যৱসায়ৰ পৰা লাভান্বিত হ'ব বুলি কৈছে আপোনালোকৰ বাবে ভাল সময় সুবিধা আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে এই বছৰৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকৰ যি ধৰণৰ আধৰুৱা কাম আছিল ইনকমপ্লিট যিবিলাক কাম আছিল সেই কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব আৰু মাজতে অসুবিধাৰ সৃষ্টি হ'ব পাৰে যিটো আপুনি বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে সমাধান কৰিব পাৰিব নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব অতি আত্মবিশ্বাসৰ বাবে আপুনি নিজৰ উদ্দেশ্যৰ পৰা আপোনালোকে কিছু ফালৰি কাটি যাব পাৰে বুলি বা বিচিত্ৰ হ'ব পাৰে সংঘাত পৰিহাৰ কৰক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ ক্ষতিহে হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব এই বছৰটোত সিংহ ৰাশি জাতক জাতিকাসকলে অন্যথা আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি যত্ন ল'ব লগা এই বছৰটোত বুলি কৈছে ভ্ৰমণ আপোনালোকৰ যোগ দেখা পোৱা গৈছে যদিও কিছুমান যাত্ৰা অসাৰ বুলি প্ৰমাণিত হ'ব পাৰে কিছুমান যাত্ৰা এনে যাব পাৰে বছৰৰ আৰম্ভণি সময়ছোৱাৰ পৰা ব্যৱসায় ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব অলপ অসাৱধানতাই আপোনালোকৰ ডাঙৰ সমস্যাৰ বা লোকচানৰ সৃষ্টি কৰিব পাৰে আমদানি ৰপ্তানিৰ কামত লাভ হ'ব আপোনালোকৰ বৰ্তমান চাকৰি আৰু ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দুইটাৰ পৰিস্থিতিতে আপোনালোকে আগবাঢ়ি যোৱাৰ যি সুযোগ সুবিধা অপৰচুনিটি থাকিব প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াসকলে হয়তো ভাল এটা সফলতা লাভ কৰিব পাৰিব বুলি কৈছে এই বছৰটোত এই বছৰটোৰ মাজ ভাগৰ পৰা আপোনালোকৰ অপ্ৰয়োজনীয় জটিলতা বাঢ়িব পাৰে বুলি কৈছে পুৰণি কথাবোৰে আপোনালোকক আমনি কৰিব পাৰে যদি সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় আদালতত আপোনালোকৰ বিচাৰাধীন হৈ আছে তেন্তে পাৰস্পৰিক সন্মতিৰে আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰক সফলতা পাব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এইটো সময় আপোনালোকৰ ভাল বুলি কৈছে এই বছৰটোত কিন্তু বহুত ভালদৰে চিন্তা কৰিহে আপোনালোকে ধন বিনিয়োগ কৰাৰ কথা চিন্তা কৰক বুলি কৈছে বা সিদ্ধান্ত ল'লে ভাল হ'ব এই সময়খিনিত স্বামী স্ত্ৰীৰে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব লাগে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি আহিব সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব নিজৰ ফালৰ পৰা পৰিয়ালৰ কোনোবা হয়তো কিছু আপোনালোকৰ এটা ভাল প্ৰস্তাৱ বা কিছুমান অপৰচুনিটি দিব পাৰে গতিকে সেইখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰক আৰু ঘৰখনত এটা উৎসৱমুখৰ আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বছৰটোত কাৰোবাৰ বিয়া বাৰু হওক বা কিছুমান ভাল এটা জব পাব পাৰে ভাল এটা কৰ্মসংস্থাপন পালে ঘৰখনত বিশেষকৈ পৰিৱেশটো সুখদায়ক হৈ পৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক জীৱনত সৰু কথা এটাক লৈ ডাঙৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে গতিকে সৰু সৰু কথাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব বিবাদ বহিঃভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বা আপোনালোকৰ পৰিয়ালৰ কোনোবাই হঠাতে বা কাৰোবাৰ হঠাতে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে তেজৰ লগত জড়িত এটা ডাঙৰ সমস্যাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক সময়মতে চেকআপ কৰি থাকিব লাগে আপোনালোকৰ যদি আপোনালোকৰ গাড়ী মটৰো আছে অতি আপোনালোকে সাৱধানে চলাক বুলি কৈছে বাহন অৰ্থাৎ যান বাহন নিয়মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব এই বছৰটোত আপোনালোকে ধৈৰ্য ধৰিব লাগিব কঠোৰ পৰিশ্ৰমেৰে আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পৰিয়ালৰ
সদস্যসকলৰ মতামত আপোনালোকে ল'ব কিছুমান ক্ষেত্ৰত লৈ পেলাই যদি আপোনালোকৰ কিছু কনফিউজন থাকে কিছুমান এটা ক্ষেত্ৰত ডাউট থাকে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা বা পিতৃ মাতৃৰ পৰা আপোনালোকে পৰামৰ্শ লওক বুলি কৈছে এই সময়খিনিত পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব কিছু অৱনতি ঘটিব পাৰে এই বছৰটোত আপোনালোকে ধ্যান ৰাখিব লাগিব বিশেষকৈ কথা বতৰা কওঁতে ভুল শব্দ ব্যৱহাৰ নকৰিব তিক্ত কথা নক'ব আপোনালোকে ব্যংগাত্মক কিছুমান ৱৰ্ড আপোনালোকে এনে কিছুমান কথা নক'ব যি ধৰণৰ কথা বতৰা আপোনালোকৰ পিতৃ মাতৃৰ লগত বিবাদ হোৱাৰ আপোনালোকৰ সম্ভাৱনা থাকে গতিকে ধ্যান ৰাখক সহজে সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহ'লে পাছত সমস্যাবোৰ বাঢ়িব পাৰে পৰিয়ালৰ সদস্যৰ মতামতক আপোনালোকে বুজিব লাগিব গোটেই বছৰটো পৰিয়ালৰ সৈতে অতি বন্ধুসকল সংযুক্ত হৈ থাকিব নতুন বছৰত বিশেষকৈ এই সময়খিনি আপোনালোকৰ নতুন বন্ধু আপোনালোকৰ গঢ়ি তুলিব পাৰিব বুলি কৈছে বছৰৰ আৰম্ভণিৰ সমস্যাৰ পৰা কিছু অসুবিধা আহিলেও সেই সমস্যাখিনি আপোনালোকৰ মনোবল বৃদ্ধি যদি কৰে আত্মবিশ্বাস যদি ৰাখে সেল্ফ কনফিডেন্স যদি ৰাখে নিশ্চয়কৈ সেই সমস্যাখিনি অনায়াসে আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ কামৰ বাবে আনসকল অনুপ্ৰাণিত হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা আপোনালোকে কৰিব ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে এই সময়খিনিত একেবাৰে নাপাহৰিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব অন্য এটা ভাগ্যশালী ৰাশি কথা ক'বলৈ গৈছোঁ বা এই বছৰটো এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে সেই ৰাশিটো হৈছে বন্ধুসকল বৃষ ৰাশি জাতক জাতিকাসকলৰ এই বছৰটো অতি শুভ বুলি প্ৰমাণিত হ'ব এই সময়খিনিত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব বুলি কৈছে ক'ৰবাত যদি আপোনালোকে কিবা এটা পৰীক্ষা দিবলৈ যায় যিসকল ব্যক্তিয়ে বা যুৱক যুৱতীয়ে তাত সফলতা পোৱাৰ সম্ভাৱনা যথেষ্ট চান্স আছে বুলি কৈছে সম্ভাৱনা যথেষ্ট আছে মহিলা আৰু সমাজ কৰ্মীসকলৰ বাবে এক সুন্দৰ সময় এই সময়খিনিত আপোনালোকৰ ভাৱমূৰ্তি উন্নত হ'ব ভ্ৰমণৰ ধাৰাবাহিকতা আপোনালোকৰ থাকিব এই বছৰটোত কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ লাভজনক হ'ব যোগ বৃদ্ধি বা যোগাযোগ বৃদ্ধি আপোনালোকৰ বাঢ়ি যাব বুলি কৈছে আৰু ডাঙৰ মানুহৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়লৈ উঠিব এই বছৰটোত আপোনালোকৰ ঘৰতে শুভ কাম সংঘটিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে বিয়া বাৰু কাৰোবাৰ হ'ব পাৰে বুলি কৈছে নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব চিন্তাশীলভাৱে কাম কৰিলে বহুত সমস্যা সমাধান কৰিব পাৰিব এই বছৰটোত খং নিয়ন্ত্ৰণ কৰিব লাগিব অন্যথা বিপদত পৰাৰ যথেষ্ট সম্ভাৱনা আপোনালোকৰ আছে এই বছৰটোত ধ্যান ৰাখিব লাগিব নিজৰ আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে এই বছৰৰ মাজভাগত আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কিছু দুৰ্বল অনুভৱ কৰিব এই সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে আপোনালোকৰ ভুল আচৰণ আৰু ভুল কাৰ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে যদি কোনো আদালতৰ গোচৰ চলি আছে বা তেনেকুৱা ধৰণৰ এটা প্ৰব্লেম চলিছে যিসকলৰ সেইখিনি নিষ্পত্তি কৰিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে কেনেকৈ সমাধান কৰিব চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি আৰু ব্যৱসায়ৰ পৰিস্থিতি অনুকূল হ'ব কিন্তু মাজভাগত এনেকুৱা পৰিস্থিতি হ'ব যে যেতিয়া আপোনালোকে ব্যৱসায় সৈতে জড়িত কিছুমান আপোনালোকে হেল্প যদি কাৰোবাক বিচাৰে সহায় যদি বিচাৰে গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সেইখিনি লাভ নকৰিব পাৰে বুলি কৈছে চাকৰি আৰু ব্যৱসায়ত কিছুমান অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যি আপোনালোকক শান্তিত কিছু আপোনালোকৰ যথেষ্ট অসুবিধা দিব পাৰে বুলি কৈছে বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব ৰিস্ক লৈ লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে ৰিস্ক ল'লে কিছু ক্ষেত্ৰত কিছুমান বিশেষ মানুহৰ লগত সম্পৰ্কটো আপুনি অস্বস্তি অনুভৱ কৰিব এই বছৰৰ শেষৰ ফাললৈ আপোনালোকৰ চাকৰি বা ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব আগুৱাই যোৱাৰ সুযোগো যথেষ্ট লৈ আহিব বুলি কৈছে যদি আপুনি নতুন চাকৰি এটা বিচাৰি আছে এই বছৰটোত বা কিবা এটা কৰিব বিচাৰিছে বা নতুনকৈ যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে আপুনি বহুত সফলতা লাভ কৰিব কিন্তু নিজৰ ওপৰত যি ধৰণৰ আপোনালোকৰ বিশ্বাস কনফিডেন্স ৰাখিব লাগিব আৰ্থিক বিষয়ত কৰাৰ যি প্ৰচেষ্টা আপোনালোকৰ সফল ৰূপ দিব অতিৰিক্ত আয়ৰ উৎস আপোনালোকে বিচাৰি পাব বুলি কৈছে কিছুমান টাৰ্ণিং পইণ্ট আপোনালোকে লাভ কৰিব জীৱনত আগবাঢ়ি যাবৰ বাবে প্ৰেমৰ ক্ষেত্ৰত বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই বছৰটোত ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আপোনালোকৰ ঘৰখনৰ কোনো ভাল আপোনালোকৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব বা কোনো অতিথি আহিব পাৰে বুলি কৈছে নতুন সদস্য আপোনালোকৰ আহিব পাৰে ঘৰখনত প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি অনুকূল নহয় কিছু সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা আছে গতিকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক গোটেই বছৰটো অত্যধিক কামৰ বাবে আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে ধ্যান যোগাসন ভক্তিত মনোনিৱেশ কৰিলে শান্তি পাব আৰু সমস্যাৰ পৰা নিজকে সকাহ পাব বুলি কৈছে এইবাৰ আপুনি সময়ৰ যত্ন ল'ব লাগিব এই বছৰটোত কাৰণ আপুনি বহুত কাম পাব আৰু সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগিব অত্যধিক প্ৰতিশ্ৰুতি দিলে আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ নহ'ব গতিকে ভুল প্ৰতিশ্ৰুতি বা আপোনালোকৰ জোখতকৈ বেছি প্ৰতিশ্ৰুতি নিদিব যিখিনি আপোনালোকে ৰাখিব নোৱাৰে ইয়াৰ বাবে আপোনালোকৰ মানুহৰ খুব আপোনালোকৰ বাঢ়িব পাৰে আপোনালোকৰ ওপৰত গতিকে ধ্যান ৰাখক এই বছৰটো আপোনালোকৰ ভ্ৰমণৰ সুযোগ থাকিব বেছিভাগ ভ্ৰমণ যুৱক যুৱতীৰ সৈতে আপোনালোকৰ হ'ব বুলি কৈছে নতুন মানুহৰ লগত চিনাকি হ'ব নতুন মানুহৰ বাবে এক উপাৰ্জনৰ উৎস আপোনালোকে বিচাৰি পোৱা যাব বুলি কৈছে অবিবাহিত লোকে নিজৰ নতুন পৰিচয়ৰ বাবে জীৱন সংগীৰ বিচাৰিব পাৰে বুলি কৈছে
নিজৰ পৰিচয়ৰ বাবে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ লগত নিশ্চয়কৈ আপোনালোকে আলোচনা কৰক বুলি কৈছে। এই সময়খিনিত বিনিয়োগ কৰোঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব, সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব, ব্যৱসায়ত লোকচান হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব আৰু নেতৃত্ব দিয়াৰ সুযোগ পাব বুলি কৈছে এই বছৰটোত আপোনালোকে। এই ৰাশিৰ কিছুমান মানুহে ৰাজনীতিত সক্ৰিয় হ'ব পাৰে, কিন্তু আপুনি যদি আপুনি ৰাজনীতিৰ বাবে সাজু নহয় তেন্তে সিদ্ধান্ত এতিয়া আপোনালোকে বন্ধ কৰক বুলি কৈছে। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিব লাগিব এই বছৰটোত। কথা বতৰাত নতুন মানুহৰ লগত পৰিচয় বৃদ্ধি পাব, কিন্তু আপোনালোকৰ ব্যক্তিগত তথ্য কাকো দিব নালাগে। কিছুমান পাৰ্চনেল কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব বা শ্বেয়াৰ নকৰিব। গতিকে ধ্যান ৰাখিব। কেৰিয়াৰৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। চাকৰি বৃদ্ধি পাব পাৰে, চাকৰিৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে, নেতৃত্ব দিয়াৰ সুযোগ পাব বুলি কৈছে, নেতৃত্ব আপোনালোকক দিব পাৰে। আনৰ প্ৰভাৱত কেৰিয়াৰ সম্পৰ্কীয় কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কিছুমান ব্যক্তি আপোনালোকক এইটো কৰা সেইটো কৰা তেনেকুৱা ধৰণৰ কিছুমান ডিচিজন দিব পাৰে, কিছুমান আপোনালোকক গাইড দিব পাৰে। গতিকে সদায় নিজৰ মনৰ কথাবোৰ শুনক বুলি কৈছে। কেনেকৈ আগবাঢ়ি যাব, কোনটো কৰিলে ভাল হ'ব, কোনখিনি আপোনালোকে পদক্ষেপ ল'লে আপোনালোকৰ জীৱনটো ছাকচেছ হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। প্ৰথমতে মনৰ কথা শুনক বুলি কৈছে, নিজৰ ঘৰৰ মানুহখিনিৰ কথা শুনক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। ঘৰৰ মানুহৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব লাগিব বুলি কৈছে। বছৰৰ আৰম্ভণিৰ সময়ছোৱাত কিছু সমস্যা হ'ব যদিও মাহৰ মাজভাগত আপোনালোকৰ পক্ষত থাকিব বুলি কৈছে। এই সময়খিনিত সম্পৰ্কীয় সিদ্ধান্ত সঠিক পদ্ধতিৰে ল'ব পাৰিব। কিছুমান মানুহে বৈবাহিক জীৱনত বাধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ বিবাহৰ লগত জড়িত বাধাবোৰ দূৰ হ'ব যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়ে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চৰ্দি বা জ্বৰৰ বাবে সঘনাই সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সতৰ্ক হ'ব লাগিব। স্বাস্থ্যৰ পৰিৱৰ্তনে উদ্বেগ সৃষ্টি কৰিব, কিন্তু সময়ৰ লগে লগে স্বাস্থ্য উন্নত হ'ব বুলি কৈছে। এই বছৰটো আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং, বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 আৰু 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ পৰিয়ালবৰ্গৰ বা আত্মীয়বৰ্গৰ আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো সকলো সদস্যই লাভ কৰে। বন্ধুসকল, অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি বা অন্য এটা ভাগ্যশালী ৰাশি হৈছে এই অসমীয়া নতুন বছৰটোত এটা ভাল প্ৰতিফলন দেখিব। সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বছৰটো অত্যন্ত শুভ হ'বলৈ গৈছে। বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ হ'ব। সামাজিক বা ৰাজনৈতিক কামত জড়িত লোকসকলে আগবাঢ়ি যোৱাৰ বহুত বেছি সুযোগ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ বা সফলতাৰ সকলো সম্ভাৱনা আছে। বন্ধুৰ পৰা সহায় পাব, কিন্তু যদি আপুনি পাৰস্পৰিক সন্মতি জৰিয়তে আদালতত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে তেন্তে সেইখিনি ক্ষেত্ৰতো সফল হ'ব বুলি কৈছে। যদি আপোনালোকৰ কিছু লোকৰ প্ৰব্লেম চলি আছে, যাত্ৰা অব্যাহত থাকিব। কিছুমান যাত্ৰা উপযোগী বুলি প্ৰমাণিত হোৱা, আন কিছুমান অসাৰ বা এনেও যাব পাৰে। এই বছৰটো তুলা ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। মানসিক শান্তিৰ বাবে আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত জড়িত হওক বুলি কৈছে। বিলাসী বস্তুৰ বাবে বাজেটত অধিক খৰচ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই বছৰটোত। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আপোনালোকে এই বছৰটোত মনত ৰাখিব লাগে যে যদি আপোনালোকে সফলতা লাভ কৰিবলৈ হয় তেনেহ'লে হাৰ্ডৱৰ্কিং কষ্ট কৰিব লাগিব আৰু সাহস আপোনালোকে বজাই ৰাখিব লাগিব। এলাহ পৰিহাৰ কৰিব লাগিব এই বছৰটোত। মানসিক শান্তিৰ বাবে আপোনালোকে ধৰ্মীয় কাম কাজত জড়িত হওক বুলি কৈছে। বিলাসী বস্তুৰ বাবে আপোনালোকৰ ধন টকা পইচা খৰচ বৃদ্ধি হ'ব, যাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বছৰত বিশেষকৈ আপোনালোকৰ বিৰোধীয়ে, আপোনালোকৰ যিসকল শত্ৰু কিছু আছে, আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপোনালোকৰ কোনো ক্ষতি কৰিব পৰা নাই তেনেহ'লে কিছু কৰিবলৈ বাবে চেষ্টা কৰিব পাৰে। গতিকে ধ্যান ৰাখিব বুলি কৈছে। চাকৰি আৰু ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব, আগুৱাই যোৱাৰ সুযোগ থাকিব বুলি কৈছে। যদি আপুনি চাকৰি বা ব্যৱসায় বিচাৰি আছে, নতুনকৈ কৰিব বিচাৰিছে, তেনেহ'লে বা যদি ভাল এটা জব বিচাৰি আছে, ভাল এটা ব্যৱসায় কৰাৰ চিন্তা কৰিছে, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। যদি আপুনি বহিৰাজ্যৰ শিক্ষা বা ব্যৱসায় চলাবলৈ চেষ্টা কৰিছে তেনেহ'লে সফলতা এই বছৰটোত আপোনালোকে দেখিবলৈ সক্ষম হ'ব আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব। অৰ্থনৈতিক ক্ষেত্ৰত প্ৰচেষ্টা কৰা যি ধৰণৰ কাম আছে সেইখিনিত সফলতা লাভ কৰিব। প্ৰযুক্তি, লেখা বা সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব। শ্বেয়াৰ মাৰ্কেটত আপোনালোকে কিছু লাভৱান হ'ব পাৰে যিসকলে সেইখিনি ক্ষেত্ৰত অভিজ্ঞতা আছে। চৰকাৰী চাকৰি কৰা লোকসকলে নিজৰ কৰ্মশৈলী আৰু আচৰণৰ দ্বাৰা পদোন্নতি লাভ কৰিব পাৰে। প্ৰেম বা পাৰিবাৰিক ক্ষেত্ৰত পাৰিবাৰিক পৰিৱেশ ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ যিকোনো শুভ কামো আপোনালোকৰ পৰিয়ালত বিশেষকৈ যিকোনো শুভ কামো সম্পূৰ্ণ হ'ব। ভ্ৰমণ লাভজনক হ'ব। এই সময়খিনিত কৈছে সামগ্ৰিকভাৱে ফলাফল আপোনালোকৰ পক্ষত থাকিব। সন্তানহীন দম্পতীয়ে এই বছৰত কিছু আপোনালোকৰ ভাল খবৰ পাব পাৰে বুলি কৈছে। শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব। বছৰৰ মাজভাগত জ্বৰ বা দুৰ্বলতা হ'ব পাৰে বুলি কৈছে। সাৱধান হ'ব। প্ৰণালীবদ্ধ ৰুটিন মানি চলিলে অতি সোনকালে এই সমস্যাবোৰৰ পৰা সকাহ পাব। যোগ আৰু ব্যায়াম আপোনালোকে কৰক বুলি কৈছে। আপোনালোকৰ দৈনন্দিন জীৱনত অংশ হিচাপে গঢ়ি তোলক। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। মীন ৰাশি জাতক জাতিকাসকলৰ অসমীয়া এই নতুন বছৰটো অতি শুভ হ'বলৈ গৈছে। মীন ৰাশিৰ লোকে বিশেষকৈ পৰিয়ালৰ গুৰুত্ব দিব বুলি কৈছে, পৰিয়ালত সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ পৰা আঁতৰত থকা লোকসকলে পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। পৰিয়ালৰ প্ৰতি আপোনালোকৰ চিন্তা সলনি হ'ব, সকলো কামৰ বাবে আপুনি কৃতিত্ব হ'ব বুলি কৈছে। সম্পৰ্ক উন্নত হ'ব। ধনৰ লগত জড়িত সমস্যাবোৰ আপোনালোকে টিকি থাকিব, কিন্তু ৰিক্স লোৱাৰ পৰা বা ভুল কাম কৰাটো এৰাই চলিব লাগিব এই বছৰটোত, নহ'লে সমস্যা হ'ব পাৰে। বিত্তীয় লেনদেন কৰাৰ সময়ত স্বচ্ছতা বজাই ৰাখক বুলি কৈছে। যিসকল মানুহৰ লগত আপোনালোকৰ সম্পৰ্কৰ দুৰ্বল, তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত কৰাৰ সুযোগ পাব। নিশ্চিতভাৱে ইয়াৰ সুবিধা লওক বুলি কৈছে। শিল্পৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ প্ৰচেষ্টা অনুসৰি ফলাফল লাভ কৰিব। নিজৰ দক্ষতাৰ বৃদ্ধিৰ বাবে চেষ্টা কৰক বুলি কৈছে। এই বছৰটোত সুন্দৰ প্ৰতিফলন দেখিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনালোকৰ বিশেষ পৰিৱৰ্তন নহ'ব যদিও আপুনি পোৱাৰ সুযোগবোৰক লৈ সুখী হ'ব বুলি কৈছে। আপোনালোকৰ অনুশাসনে কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ দূৰ কৰিব। কামৰ মান উন্নত হ'ব। জ্যেষ্ঠ বিষয়ৰ পৰা নতুন দায়িত্ব পাব পাৰে, লাভ হ'ব। কিন্তু টকা পইচাৰ ক্ষেত্ৰত বা টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে বা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব, সঠিকভাৱে বিনিয়োগ কৰিব লাগিব। আপুনি বিনিয়োগ সম্পৰ্কে কিছুমান পাঠ্যক্ৰম শিকিব যি আপোনালোকক আৰ্থিক দিশত উন্নত কৰি তুলিব বুলি কৈছে। অৰ্থাৎ কিছুমান ষ্টাডি কৰিব লাগিব টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত। আশা কৰা মতে ব্যৱসায় আগবাঢ়িব। এইবাৰ নতুন বছৰটোত এটা ভাল প্ৰতিফলন দেখিব। পুৰণি কামৰ পৰা লাভ হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে এলাহৰ পৰা আঁতৰি থাকিব লাগিব এই বছৰটোত, কাৰণ আপোনালোকৰ এলাহৰ বাবে বা আপোনালোকৰ যি ধৰণৰ ৰিজাল্ট বিচাৰে সেই ধৰণৰ ক্ষেত্ৰত যদি আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব বিচাৰে, তেনেহ'লে এলাহ পৰিত্যাগ কৰিব লাগিব। কষ্ট অনুযায়ী আপোনালোকে তেতিয়াহে ফলাফল লাভ কৰিব। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ এই বছৰটোৰ অতি শুভ দেখা পোৱা গৈছে। প্ৰেম জীৱনত পৰিৱৰ্তন আহিব। আপুনি হয়তো আপোনালোকৰ সংগীৰ পৰা বিশেষকৈ এটা ভাল এটা এডভাইচ পাব পাৰে, ভাল এটা আপোনালোকে কথা শিকিব পাৰিব, জানিব পাৰিব, আৰু আপোনালোকক যি ধৰণে ছাপোৰ্ট দিব সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ কনফিডেন্স লেভেলটো বাঢ়িব বুলি কৈছে। সাহস বাঢ়িব। ছাপোৰ্টৰ যথেষ্ট প্ৰয়োজন আছে এই বছৰটোত। আপোনালোকৰ বৈবাহিক জীৱনত সুখ আৰু শান্তি থাকিব। কিছু কাম অংশীদাৰ সহায়ত বিশেষকৈ আৰম্ভ কৰিব পাৰে। আৰ্থিক লাভ পাব। পাৰস্পৰিক সন্মান আপোনালোকৰ এই বছৰটোত বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি বা জ্বৰৰ সমস্যা আপোনালোকক সঘনে অশান্তি দিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। গতিকে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ সতৰ্ক হ'ব লাগিব। স্বাস্থ্যৰ পৰিৱৰ্তনে আপোনালোকৰ সময়ে সময়ে বিশেষকৈ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিলে এটা উন্নত ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ কামৰ বাবে ঋণ কম কৰিবলৈ চেষ্টা কৰা উচিত, নহ'লে আপুনি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি অসুবিধা হ'ব পাৰে যদি আপোনালোকে লোন লয়। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে শেহতীয়াকৈ যদি প্ৰেমৰ সম্পৰ্কত বিশেষকৈ বা তেনেকুৱা ধৰণৰ ৰিলেশ্যনত আহিছে, তেনেহ'লে কিছু কাম কৰোঁতে বা কিছুমান ক্ষেত্ৰত আপোনালোকে খৰখেদা কৰিব নালাগে। আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে জীৱনসংগীৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাব কৈছে। আপোনালোকে এই বছৰটোত ঘৰৰ মানুহখিনিৰ পৰা যথেষ্ট ছাপোৰ্ট পাব বুলি কৈছে, আগবাঢ়ি যাব পাৰিব বুলি কৈছে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ কণ্ঠত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ তেওঁলোকে কিবা এটা যদি কামৰ দায়িত্ব দিয়ে সেই কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপুনি সকলোৰে সন্মুখত বিশেষকৈ কিছু লাজ অনুভৱ কৰিব পাৰে যদি আপোনালোকে কামখিনি সময়মতে কমপ্লিট নকৰে, গতিকে ধ্যান ৰাখিব। যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ।